আজি মই যাব লৈছোঁ ঢকুৱাখানালৈ আৰু ঢকুৱাখানাত যিহেতু ফাট বিহু চলি আছে ফাট বিহু চাবলৈ বুলি ঢকুৱাখানালৈ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু মাজত বেছি ভিডিঅ' কৰি থকা নাই যিহেতু ভিডিঅ'টো বহুত দীঘল হ'ব গৈ আছে আৰু ইয়াত চাওক উষ্ম আদৰণি বেনাৰ লগোৱা আছে আৰু আহি মই পাই গ'লোঁ ঢকুৱাখানাৰ যি চাৰিআলিত আপোনালোকে চাওক ঘৰৰ ওপৰতো মানুহ ৰাস্তাততো মানুহ দেখিছে আপোনালোকে ৰাস্তাত খোজকাঢ়িব জেগা নাই হ'লেও ঘৰৰ ওপৰতো মানুহ হৈ গৈছে আৰু ইয়াত চাওক আপোনালোকে আৰু বহুত সময় ৰৈ থকাৰ পিছত আমাৰ যি ঐতিহ্যপূৰ্ণ ফাট বিহুৰ সাংস্কৃতিক শোভাযাত্ৰা এই সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈ গ'ল আৰু আপোনালোকক মই কমপ্লিট প্ৰথমৰ পৰা শেষলৈ গোটেই শোভাযাত্ৰাটো দেখুৱাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব
আৰু ইতিমধ্যে আপোনালোকে দেখিলে আমাৰ অসমত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ আদি কৰি যি ৰীতি নীতি পৰম্পৰা আছে, লগতে প্ৰকৃতিকো কি সুন্দৰকৈ উপস্থাপন কৰি দেখুৱালে, এয়া সঁচাকৈ অতুলনীয়। আৰু এতিয়া আমি যি ফাটবিহুস্থলীলৈ গৈ আছোঁ। আপোনালোকে চাওক, ইয়াতে যি পাৰ্কিংসমূহ কৰা হয়, গাড়ী মটৰ পাৰ্কিং কৰা হয়। আৰু ইয়াত চাওক, ৰাস্তাৰ মেইন আমি যি গেট পাই গ'লোঁ, আৰু আপোনালোকে দেখিছে ভিৰটো কিমান হৈছে। আৰু এতিয়া আমি ভিতৰলৈ সোমাই গৈছোঁ। ইয়াত চাওক ভিতৰতো কিমান ভিৰ, দোকান পোহাৰ লগতে ভিতৰত চাওক আপোনালোকে ভিৰ একদম পৰুৱাৰ দৰে মানুহ। আৰু যেনে তেনে ভিতৰত সোমাই গৈ আছোঁ। আপোনালোকে চাওক মানুহ কিমান মানুহ হৈছে, মানে এবাৰ ৰৈ থাকিলে ঠেলি গুচি আপুনি খোজ কাঢ়িব নালাগে, আপোনাক ঠেলিয়েই মানে ভিতৰত সুমিয়াই দিব, মানে এনেকুৱা মানুহ হৈছে। আমি এতিয়া ভিতৰলৈ গৈ আছোঁ, চাওঁ ভিতৰত আৰু কেনেকুৱা কিমান মানুহ হয়। চাওক, আগতেও মই যোৱা 2 বছৰ ধৰি আহি আছোঁ ফাটবিহুলৈ, কিন্তু এইবাৰ মানুহৰ সংখ্যা মই বেছি পাইছোঁ। নাজানো ইয়াতকৈ বেছি মানুহ যদি আগতে হৈছে, কিন্তু ইয়াত মানে এতিয়া বৰ্তমান মই বেছি মানুহ দেখি আছোঁ। চাওক, ভিতৰতে আপোনাৰ গছ গছনি ফুলৰ পুলি আদিসমূহ ৰখা হৈছে, আৰু বাকী দোকান পোহাৰ আপোনালোকে দেখিছেই, মানুহটো দেখিছেই।
ধৰিত্ৰী বৰুৱা, দেউতাকৰ নাম ইন্দ্ৰ গগৈ। আৰু চাওক এইটো যিটো ফ্লেগ হোষ্টিং কৰা ঠাই সেইখিনি কি ধুনীয়াকৈ সুন্দৰকৈ সজাইছে চাওক, আৰু লগতে ফাট বিহু বুলিও লিখি দিছে। আৰু চাওক আপোনালোকে মানুহ দেখিছে আপোনালোকে, বৰ্তমান আপোনাৰ ইয়াত বিহু চলি আছে আৰু হ'ব, বিভিন্ন ধৰণৰ বিহু বৰ্তমান হ'ব ইয়াতে। চাওক পেঁপা ঢোল আদি থৈছে। আৰু যদি আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিব। আৰু এইখনে হৈছে ফাট বিহু মেইন গেট, আৰু বৰ্তমান ইয়াৰ পৰা ওলাই যাব লৈছোঁ যিহেতু যথেষ্ট মানুহ হৈছে।